যদি দাড়ি কাটে 20 টকা আৰু যদি অকল চুলি কাটে তেতিয়াহ'লে 40 টকা। সো নমস্কাৰ বন্ধুসকল, বৰ্তমান মই উপস্থিত আছোঁ কঁঠালগুৰি চাৰিআলিত আৰু এইফালে ভাইটিক পোনপ্ৰথমে চিনাই কৰাইছোঁ। নামটো এবাৰ কৈ দিয়াচোন। প্ৰফুল্ল বৰুৱা। সো বন্ধুসকল, এই প্ৰফুল্লই ইয়াত খুব ধুনীয়াকৈ চেলুন এটা খুলিছে। এয়া মই দেখাই আছোঁ অলপ ভিতৰৰ দৃশ্যটো এয়া। আৰু বিশেষকৈ ইয়াত যদি আপোনালোকে কেতিয়াবা এইফালে আহে, আমাৰ যদি চাচনি বা আপোনাৰ নাহৰকটীয়া এফালৰ পৰা আহে আৰু কঁঠালগুৰিত যদি আপোনালোকে ৰখে কেতিয়াবা, এই চেলুনটো এপাক সোমাই যাব। ভাইটিয়ে খুব ধুনীয়াকৈ ইয়াত চুলি দাড়ি আপোনালোক বনাই দিব আৰু বৰ বেছি মূল্যও নলয়। চ' প্ৰফুল্ল কৈ দিয়াচোন, চুলি দাড়ি জেনেৰেলটো কাটিলে কেইটকামান পৰিব? দাড়ি চুলি 60 টকা মাত্ৰ। চ' বন্ধুসকল এয়া চাওক, দাড়ি চুলি যদি কাটে 60 টকা, বেলেগ ক'তো নাপায়। 60 টকা ইয়াতে আপোনাৰ দাড়ি চুলি কাটি দিব। আৰু কেৱল মাত্ৰ যদি অকল দাড়ি কাটে তেতিয়া কেইটকা হ'ব? অকল দাড়ি 20 টকা। বাপৰে, অকল যদি দাড়ি কাটে 20 টকা আৰু যদি অকল চুলি কাটে তেতিয়াহ'লে 40 টকা। আহিব, ইয়াত দেখাইছোঁ খুব ধুনীয়া এখন। আৰু এই আমাৰ কঁঠালগুৰি চাৰিআলিতে খুলিছে। চ' প্ৰফুল্ল অকণমান এইফালে আহি দিয়াচোন। চ' এই প্ৰফুল্ল, তুমি এই দোকানখন দিয়া কিমান দিন হ'ল? প্ৰায় 1.5 মাহ হ'ল। 1.5 মাহ। কেনেকুৱা কাষ্টমাৰ কেনেকুৱা? কাষ্টমাৰ ভালেই আছে, বেয়া নহয় আৰু। অ'কে। ইয়াৰ আগত কি কৰি আছিলে? ইয়াত আগত মই গুৱাহাটীলৈ আছিলোঁ। গুৱাহাটীলৈ। প্ৰাইভেট জব কৰি আছিলোঁ। অ'কে। তই কেনেকৈ ভাবিলা যে ইয়াত আহি মই কঁঠালগুৰিত মই চেলুন এটা খুলিম? কেনেকৈ মনত কেনেকৈ আহিলে? এনেকৈ ভাবিলোঁ, ঘৰত আৰু মানুহ নাছিলে, তাকে ঘৰতে তাৰপৰা খুলিলা, ষ্টাৰ্ট কৰিলা ন? চ' ঠিক আছে বন্ধুসকল, আপোনালোকে কেতিয়াবা আহিব, ইয়াত সোমাব, খুব ধুনীয়াকৈ চুলি দাড়ি কাটি দিয়ে আৰু একেবাৰে মূল্য দেখিলে খুব কম টকাত, একেবাৰে কম মূল্যতে চুলি দাড়ি আপোনালোক বনাই দিব। চ' কোনে ভিডিঅ'ত চাই আছে এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চ' ঠিক আছে, বাই বাই।